তো এতিয়া মই তোমালোকৰ আগত এটা ষ্ট্ৰেটেজি লৈ আহিম তোমালোকে এইটো ফলো কৰিবলৈ যত্ন কৰা তুমি এতিয়া পুৰা প্ল্যান কৰি পেলাই পঢ়া পুৰা প্ল্যান কৰি পেলাই তো MCQ পাৰ্ট 2 ৰ কাৰণে তুমি জানা যে তোমাৰ 45 মাৰ্কস MCQ আছে এই এদিনত তুমি কনসেপ্টটো ল'ব নোৱাৰিবা প্লিজ কৈছো মই সকলোকে প্লিজ কৈছো প্ৰবলেমটো তোমাৰ সাবজেক্টৰ লগত হোৱা নাই প্ৰবলেমটো হৈছে তোমাৰ মুখস্থ বিদ্যাৰ লগত আই এম শিওৰ তুমি 150 পঢ়িব পাৰিবা মই দেখাই আছো ষ্ট্ৰেটেজিটো এতিয়া ধুনীয়াকৈ দি দিম হেল্ল পোৱালিহত তোমালোকৰ 4টা এক্সাম ইতিমধ্যে শেষ হৈছে নেক্সট এক্সাম আমাৰ কি আছে 27th ফেব্ৰুৱাৰীত আছে আমাৰ সোশ্যাল সায়েন্সৰ পৰীক্ষা হয়নে এটা সোশ্যাল সায়েন্সৰ লগত সকলোতকৈ ডাঙৰ প্ৰবলেম আমি এটাই পাওঁ এটা বিশাল সিলেবাস এটা বহুত ডাঙৰ সিলেবাস এতিয়া এই ভিডিওটো তোমালোকে কমন বা তোমালোকে সিম্পল MCQ কমন MCQ সেইবোৰ যদি বিচাৰি আহিছা তেনে মই আগতেই কৈ দিও তেনে হলে এই ভিডিওটো তোমাৰ কাৰণে নহয় কাৰণ তোমালোকে এতিয়ালৈকে গুটেই কেটা পৰীক্ষা দি এটা বস্তুই গম পাইছা ন যে সেই কমন চাই পৰীক্ষা দিয়া সেই বস্তুটো পালে আচ্ছা এতিয়া এই ভিডিওটোত মই এটা গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছো বহু ষ্টুডেন্টছে আমাক ইতিমধ্যে জনাইছে যে ভবামতে তেওঁলোকৰ আগৰ পৰীক্ষা কেটা ইমান ভাল নহল কিয় কাৰণ অফ কোৰ্স কমন চাই গৈছা বা সেই কেটা কোৱেশ্চনে পঢ়ি গৈছা ৰাইট নাও সেই বস্তুবোৰ কমন যেহেতু নাহিলে গতিকে হৈ যোৱা পৰীক্ষা কেটা বেয়া হল ম্যাথছৰ এক্সাম সায়েন্সৰ এক্সাম অলপ পেপাৰো টান আহিছে হেটো হয় বাৰু হয়নে কিন্তু তাৰ কাৰণে তোমালোকে মন ভাঙি পেলাই এতিয়া পঢ়িবলৈ মন যোৱা নাই এইটো এটিটিউড ৰাখিলে নহব বহু ষ্টুডেন্টছ আমাক কৈছে এটা পঢ়িব মনে যোৱা নাই ভাবা এক্সাম কেটা বেয়া হৈ গ'ল স্যাৰ এটা সোশ্যালটোনো কি কৰিম ইমান ডাঙৰ সিলেবাস স্যাৰ আমি কি কৰিম এতিয়া চোৱা যি হৈ গ'ল তুমি সেইটোৰ ওপৰত ভাবি পেলাই নিজৰ আহিবলগীয়া পৰীক্ষা কেটাৰ ওপৰত যদি ইম্প্যাক্ট পেলাব দিয়া তোমাৰ কাৰণে বহুত প্ৰবলেম হ'ব এতিয়া এইটো নাভাবিবা যে ঘৰত মা দেউতাহঁতে বহুত পাম ভাবি আছে স্যাৰ পৰীক্ষা কেটা বেয়া হৈ গ'ল মা দেউতাহঁতে কি ক'ব ওচৰৰ লগৰবোৰে কি ক'ব ওচৰৰ আঙ্কেল আন্টিহঁতে কি সেইবোৰ এটা নাভাবিবা হেতু এটা সময় নহয় তোমাৰ সেইবোৰ ভাবিবলগীয়া কোনো প্ৰয়োজন নাই এতিয়া তুমিও জানা যে তুমি নিজৰ সবতছে বেষ্ট এফৰ্টটো দিছা তুমিও জানা যে তুমি সম্পূৰ্ণৰূপে চেষ্টা কৰিছা যাতে পৰীক্ষা ভাল হয় কমনে পঢ়িছা বা ভালকে পঢ়িছা তো এটা চেষ্টা কৰিছা ন নিজৰ ফালৰ পৰা গতিকে সেই চেষ্টা যে কৰিছা হেতুৱে বহুত ডাঙৰ কথা বুইছা যি পৰীক্ষা বেয়া হৈ গৈছে বা ভবামতে হোৱা নাই হেতুইতে ভাবি নাথাকিবা ডাঙৰ সিলেবাস হয় সোশ্যালৰ আমি বুজি পাইছো কিন্তু তাকো তুমি কৰিব লাগিব ন তোমাৰ পৰীক্ষা বেয়া হ'ব বুলি যোনটো তুমি ভয় কৰি আছা তাৰ কাৰণে পৰীক্ষাটো চেঞ্জ হৈ নাযায় পেপাৰখনটো সলনি হৈ নাযায় তো তোমাৰ আমাৰ হাতত এটা কি আছে আমাৰ হাতত আছে যে আমি এই যে সময়খিনি আছে এই সময়খিনিৰ সবতছে বেষ্ট ইউটিলাইজেশন আমি কেনেকৈ কৰিম সোশ্যালৰ কোৱেশ্চন আনসাৰ্স কেনেকৈ লিখিবা সোশ্যালৰ কোনবোৰ ইম্পৰ্টেন্ট টপিকস সেইবোৰ ভিডিও তুমি আমাৰ এডিটৰ চেনেলত পাই যাবা বংকুশ স্যাৰ এই কেটা ভিডিও চালে তুমি ভাল আইডিয়া এটা পাই যাবা কিন্তু মই এটা তোমাক কি দেখুৱাম যে তুমি এই কম সময়ত গুটেই সিলেবাসটো কেনেকৈ হ্যান্ডেল কৰিবা ভয় নাখাবা আমি তোমালোকৰ লগত আছো পৰীক্ষা তোমালোকৰ জিয়ে হওক যেনেকৈ হওক তুমি কমন চাই পঢ়ি আহা ষ্টুডেন্টে হওক তুমি কনসেপ্ট বুজা ষ্টুডেন্টে হওক তুমি যেনেকৈ নহওক কেলে তুমি এজন ষ্টুডেন্ট হয় আৰু তোমাৰ দায়িত্ব হৈছে ভালকে পৰীক্ষাটো দিয়া সিম্পল কথা বুইছা যি হৈ গ'ল আৰু ভাবি নাথাকিবা ভালকে পঢ়িবলৈ যত্ন কৰা তো এতিয়া মই তোমালোকৰ আগত এটা ষ্ট্ৰেটেজি লৈ আহিম তোমালোকে এইটো ফলো কৰিবলৈ যত্ন কৰা আমাৰ হাতত কম সময় আছে কিন্তু আমি এদিনত পঢ়ি 90+ আনিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিম আমি এৰি নিদু পৰীক্ষাটো দুখন পেপাৰ বাকি আছে দুখন পেপাৰ আমি ভাল কৰিম আমাৰ পাৰ্সেন্টেজটো তথাপি উঠিব তো টেনচন ল'বলগীয়া একো নাই ভয় নাখাবা এতিয়া তোমালোকে প্ৰথমতে প্যাটাৰ্নটো তোমালোকে নিজৰ জানা হয় নহয় সোশ্যালৰ তোমালোকে প্যাটাৰ্নটো জানা প্যাটাৰ্নটো কি 45 মাৰ্কস আছে MCQ 45 মাৰ্কস আছে ৰাইটিং তো তোমালোকে এতিয়ালৈকে তো অকমান প্ৰিপাৰেচন হলেও কৰিছা এটা তাৰে তোমালোকে কিছু মানে কমন কোৱেশ্চন চাইছা কিছু মানে হয় ভালকে চ্যাপ্টাৰটো পঢ়িছা তুমি জিয়ে নকৰা কেলে তুমি এতিয়া পুৰা প্ল্যান কৰি পেলাই পঢ়া পুৰা প্ল্যান কৰি পেলাই যে মই পঢ়ে পেপাৰখন দুটা ভাগত কৰিব লাগিব তো MCQ পাৰ্টটো কৰিব লাগিব আৰু ৰাইটিং পাৰ্টটো কৰিব লাগিব তো MCQ পাৰ্টটোৰ কাৰণে তুমি জানা যে তোমাৰ 45 মাৰ্কস MCQ আছে 45 মাৰ্কস MCQ আছে আমাৰ তাত সাবজেক্ট কি আছে হিষ্ট্ৰী আছে জিওগ্ৰাফি আছে পলিটি আছে আৰু ইকোনমিক্স আছে হয়নে তো তুমি 45 মাৰ্কসৰ কাৰণে যেহেতু তুমি প্ৰিপেয়াৰ কৰিছা তুমি ধৰি লোৱা যে এটো 50 মাৰ্কস ধৰি লোৱা ইনটু 3 150 তো তোমাৰ এনেকুৱা এটা টাৰ্গেট হ'ব লাগে কি MCQৰ কাৰণে তুমি 150 কোৱেশ্চনছ ৰিভাইজ কৰিব লাগিব ৰিভাইজ এটা ৰিভাইজ মানে নো স্যাৰ কি বুজাইছে আপুনি কনসেপ্ট পঢ়ু নে কমন পঢ়ু আকো সো একে কথা এই এদিনত তুমি কনসেপ্টটো ল'ব নোৱাৰিবা আৰু কমন পঢ়িও তোমাৰ লাভ নাই তো এক্স্যাক্টলি তুমি ৰিভিজন মানে তুমি কি কৰিবা সোৱা তুমি জোৰ পঢ়াই তুমি যদি অকল NCERT ফলো কৰা তুমি যদি অকল টেস্ট পেপাৰ কৰা তুমি যদি অকল প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কৰা তুমি জিয়ে কৰা তুমি জোৰ পৰা MCQ কৰিছা তুমি সেই MCQ টো প্লিজ কৈছো মই সকলোকে প্লিজ কৈছো তোমালোকে সেই কথাখিনি এই প্ৰশ্ন কেটা তোমালোকে দুবাৰৰ পৰা তিনিবাৰকে
লিখা লিখা অকল চাই চাই গলে নহব লিখা কাৰণ বহু ষ্টুডেন্টছে আমাক জানিবলৈ দিছে স্যাৰ আনসাৰটো জানিছিলো সময়ত মনত নপৰিল স্যাৰ অপচন কেটা অলপ ট্ৰিকি কে দি দিলে তো তোমালোকৰ তাৰমানে কি হৈছে জানানে তোমালোকৰ সেই শব্দবোৰ তোমালোকে কোৱেশ্চন পেপাৰত পঢ়ি ৰিলেট কৰিব পৰা নাই প্ৰবলেমটো তোমাৰ সাবজেক্টৰ লগত হোৱা নাই প্ৰবলেমটো হৈছে তোমাৰ মুখস্থ বিদ্যাৰ লগত তোমালোকে যে এই প্ৰবলেমটো যে পাই আছা স্যাৰ প্ৰশ্ন কাকত টান আহি গল সহজ আহি গল এটো যে পাই আছা কিয় হৈছে জানানে মুখস্থ মাৰি আছা আৰু মুখস্থ মাৰা বস্তুবোৰ পাহৰি আছা ৰিভিজনটো হোৱা নাই তোমালোকৰ বুইছা তো সেই কাৰণে আগৰ পৰীক্ষা কেখন ভবামতে হোৱা নাই সোৱা পেপাৰ কেখন যোনখিনি কোৱেশ্চনছ ক্ৰিটিকেল আহিছে অলপমান ধৰা কনসেপচুৱেল আহিছে হেকেটা কোৱেশ্চন বাদ দিলে বাকিখিনি কোৱেশ্চনটো ইজি আহিছিলে হয় না নিজে ভাবিছোৱাচোন হয় না মই কৈ থাকা কাৰণে শুনিব নালাগে তুমি নিজে ভাবিছোৱাচোন যে গুটেই পেপাৰখনৰ যদি ধৰি লও 20-30% কোৱেশ্চন টান আহিছে কনসেপচুৱেল আহিছে বাকি 60% টো বুকৰ পৰা ডাইৰেক্ট উঠাই দিছে কিন্তু আমাৰ মনত নপৰিল স্যাৰ মই ভাবিছিলো যে মই লিখিব পাৰিম কিন্তু মই লিখিব নোৱাৰিলো কিয় হৈছে ৰিভিজনো একমাত্ৰ আমাৰ ৰিভিজন কমি গল কিয় কমিছে লাষ্ট 2 মাহতে পঢ়িছো ন যিমান দিন হকিলে তো আমিও জানো হয় নহয় কিন্তু সেই কম সময়ত পঢ়িলে হেতু এটা বেয়া ৰিভিজন কৰিবলৈ সময় নাই তো গটিকে এটা কি কৰিবা আজি আৰু কালি কি কৰিবা সিম্পল ৰিভিজনত গুৰুত্ব দিয়া তুমি জোৰ পৰাই পঢ়িছা এতিয়া আৰু হেতু আমি কৈ লাভ নাই আৰু হয় নহয় আজি তোমাক কনসেপ্ট কৰিব দিলে আজি তোমাক মই টেস্ট পেপাৰ আজি পিৱাই কি আজিৰ ভিতৰত তুমি সব কেনেকৈ কৰিবা বাৰু তো তুমি জোৰ পৰাই তোমাৰ সুবিধা তুমি যোনটোৱে ভাবা যে এইখিনি প্ৰশ্ন মোৰ মনত আছে সেই মনত থকাখিনি এবাৰ ৰিভিজন কৰা দুবাৰ তিনিবাৰ কে লিখা বুইছা যোনকেটা চ্যাপ্টাৰ তোমাৰ হৈ গৈছে তুমি জানা ন যে মোৰ জিওগ্ৰাফিখন বেছি ভাল হিষ্ট্ৰীখন উইক বা ইকোনমিক্সখন বেছি ভাল যোনটো ভাল সেইখিনি তুমি দুবাৰ তিনিবাৰ ৰিভাইজ কৰা যোনটো উইক সেইখিনি তুমি জি কোৱেশ্চন পা জোৰ পৰা পা তুমি কোৱেশ্চনছ পঢ়িবলৈ যত্ন কৰা আমাৰ টাৰ্গেট হৈছে কি আমি 150 কোৱেশ্চনছ কৰি যাম তাৰ পৰা আমাৰ 40-45 কমন পৰিব সেইটোহে মোৰ টাৰ্গেট মোৰ এইটো টাৰ্গেট নহয় প্লিজ তোমাৰ এইটো টাৰ্গেট হ'ব নালাগে যে মই যোনকেটা প্ৰশ্ন পঢ়ি গৈছো হেকেটাই কমন সেইটো টাৰ্গেট নহয় তোমাৰ টাৰ্গেট কি মই যিমান আহিবলগীয়া প্ৰশ্ন তাতকে বেছি পঢ়ি যাম আৰু তাৰ পৰাহে মোৰ কমন পৰিব বুজি পাইছা নে এইটো নকৰিবা যে মই 50টা পঢ়ি যাম 50টাই কমন পৰিব সেইটো ভুল নকৰিবা তুমি তাতকে বেছি পঢ়া 100 পঢ়া তাৰ ভিতৰত 50 কমন পৰিব 150 পঢ়া তাৰ ভিতৰত 50 কমন পৰিব আৰু আই এম শিওৰ তুমি 150 পঢ়িব পাৰিবা মই দেখাই আছো ষ্ট্ৰেটেজিটো এটা ধুনীয়াকৈ দি দিম তো এমসিকিউ পাৰ্টটো বুজি পাইছা আচ্ছা স্যাৰ ৰাইটিং পাৰ্টটো এটা কি কৰো কাৰণ তোমালোকে বহুতে আমাক ইটালৈকে জনাইছা যে স্যাৰ এমসিকিউৱে পঢ়ি থাকিলো ৰাইটিং পাৰ্টখিনি বেয়া হৈ থাকিলে তোমালোকে বহুতে কৈছা স্যাৰ সায়েন্সৰ ডায়াগ্ৰাম খিনি পাহৰি থাকিলো লেবেলিং খিনি পাহৰি থাকিলো রাইটিং তো বেয়া হৈছে রাইটিংত সোশ্যালৰ ক্ষেত্ৰত এটা বিৰাট ডাঙৰ এডভান্টেজ আছে পইণ্ট ওয়াইজ আনসাৰ লিখিবা প্লিজ সবতছে ইম্পৰ্টেন্ট বস্তু রাইটিংত মন ৰাখিবা কি জানানে যে আনসাৰছ বোৰ পইণ্ট ওয়াইজ লিখিবা পইণ্ট ওয়াইজ যত যত সম্ভৱ পইণ্ট ওয়াইজ লিখিবা মাৰ্কস বোৰ জানা ন তোমালোকে 2 মাৰ্ক আহে 3 মাৰ্ক আহে 4 মাৰ্ক আহে তো এতিয়া তাতে কি হ'ব জানানে নাই এই যে 3 মাৰ্কটো যে আহিছে এইটো হয়তো 1+2 হ'ব 2+1 হ'ব আবা 1+1+1 হ'ব পাৰে বুইছা এইটো নহয় পেলা 1+1+1 হ'ব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন হা চান্স বেছি 4 মাৰ্কস তো যে আছে 3+1 2+2 2+2+1 এনেকুৱা তাৰমানে কি বুজিছা তাৰমানে এইবোৰ কি তাৰমানে এইবোৰ সব শৰ্ট কোৱেশ্চনছ হয় আলটিমেটলি শৰ্ট কোৱেশ্চনছ এটা শৰ্ট কোৱেশ্চনছ পঢ়া বেষ্ট উপায় কি স্যাৰ বেষ্ট উপায় হৈছে ৰিভিজন গটিকে তোমালোকে এই যে কম সময়ত যে পঢ়িবলৈ যত্ন কৰিবা ন ৰিভিজন কৰাৰ যত্ন কৰা ৰিভিজন কৰাৰ ওপৰত ফোকাস কৰা মানে এবাৰ পঢ়িবা ন তাক আকৌ দুবাৰ পাইলে তিনিবাৰ লৈকে নিব যত্ন কৰা স্যাৰ আমাৰ তাত কিন্তু ইমান সময়টো নাই অকল এদিনহে আছে আমি কেনেকৈ বাৰু পঢ়িম এদিনত কেনেকৈ শেষ কৰিব পাৰিম ইমান বস্তু স্যাৰ 150 কোৱেশ্চনছ কেনেকৈ ৰিভাইজ কৰিম এদিনত কিয় নোৱাৰিবা সময়টো যদি মেনেজ কৰিব জানা কিয় নোৱাৰিবা তুমি তোমালোকে পাৰিবই লাগিব চোৱা সিম্পল টাইম প্ল্যান দিস ইজ ইয়োৰ টাইম প্ল্যান সিম্পল টাইম প্ল্যান খালি এই দুদিনত অকমান নিজৰ লগত তুমি ষ্ট্ৰিক্ট হ'ব লাগিব অকমান আৰামটো বাদ দিব লাগিব কি কৰিম আমি আজি হল 25 তাৰিখে আমি 6টাৰ পৰা 9টালৈ বহি দিম আজি কি প্ৰেক্টিছ কৰিম আজি আমি এই যে 3 ঘণ্টাৰ ভিতৰত এই 3 ঘণ্টাৰ ভিতৰত মই আৰামছে 150 এমসিকিউজ আৰামছে কৰিব পাৰিম এটা এমসিকিউ কৰিব 1 মিনিটহে লাগে বুইছা খুব বেছিতছে বেছি 2 মিনিট সোশ্যালত তো ডাইৰেক্ট আনসাৰ গটিকে এটা এমসিকিউ 1 মিনিট বহুত বেছি তো গটিকে 150টা এমসিকিউৰ কাৰণে মোক 150 মিনিটে লাগে হয় নহয় 2 ঘণ্টা আৰু 1 ঘণ্টা তো মোৰ ষ্টিল 3 ঘণ্টা দিছো এই পাৰ্টত আজি আমি 150 এমসিকিউ যেনে তেনে পঢ়িম মই যেনে তেনে এটো হৈছে মোৰ ফাৰ্স্ট টাইম পঢ়া বুইছা আৰু দেন আমি কি কৰিম অলপ গ্যাপ লম দেন ৰাতি পাৰ্টত আমি কি কৰিম আমি লং আনসাৰস কৰিম ৰাইটিং এখিনি আমি ৰাইটিং কৰিম আজি তো আজি ধুনিয়াকে মোৰ এই পাৰ্টটো হৈ যাব তুমি ৰাইটিংত তুমি যি ভাল দেখা যোনটো সহজ পোৱা হেতুৱে কৰিবা যোনটো সহজ হিষ্ট্ৰী জিওগ্ৰাফি যি সহজ পোৱা ইকোনমিক্সত যি সহজ পোৱা তাকে কৰিবা এতিয়া হ'ব কি কালিৰ দিনটো 26 টো আমি কমপ্লিট ইউটিলাইজেশন কৰিম সোৱা দিন এটা কিন্তু স্লট কেইটা পাইছো আমি 5টা স্লট পাইছো সোৱা
ৰাতিপুৱা কি কৰিম 7 am to 10 am আমি কি কৰিম 7 am to 10 am আমি কৰিম প্ৰথমতে এনচিইআৰটি আমি এনচিইআৰটি পা পঢ়িম জি পঢ়া তোমাৰ কথা জি পঢ়া তুমি এনচিইআৰটি পঢ়িবা কিন্তু বুঝছা জি পঢ়া এনচিইআৰটি পঢ়ি 11 to 1 আমি কি কৰিম 11 to 1 আকৌ আমি এনচিইআৰটি পঢ়ি দিম অকমান গ্যাপ লম আমি আকৌ এবাৰ এনচিইআৰটি পঢ়ি দিম 3 to 5 কি কৰিম 3 to 5 ত আমি আকৌ এমসিকিউ ৰিভাইজ কৰিম আমি আকৌ এমসিকিউ ৰিভাইজ কৰিম বংকুশ স্যাৰ ভিডিও কেটা চাই লবা কেনেকুৱা কেনেকুৱা কোৱেশ্চনছ আহিব চাই লবা আমি লিংক এটা দি দিম বঢ়িয়াকে চাই লবা আমি এমসিকিউ ৰিভাইজ তো চোৱা এইটো প্ৰথমবাৰ পঢ়া হৈছে এইটো সেকেন্ড টাইম পঢ়া হ'ব ঠিক আছে এমসিকিউ ফাৰ্স্ট এমসিকিউ 2 সেকেন্ড টাইম এমসিকিউ পঢ়া হৈ গ'ল বুইছা এটো আমি ৰিভাইজ কৰিম দুবাৰ এমসিকিউ ৰিভিজন তোমাৰ চকুৰ সন্মুখত দি দিছো বুইছা তাৰ পিছত আমি কি কৰিম আমি আকৌ এই পাৰ্টটোত আমি কি কৰিম আমি আকৌ এনচিইআৰটি আহিম আমি আকৌ এনচিইআৰটি তো এনচিইআৰটি তিনটা সেশন যাব তোমাৰ তিনটা তো এটাত তোমালকে হিষ্ট্ৰি পঢ়িব পাৰা বহুতে ৰাতিপুৱা হিষ্ট্ৰি পঢ়ে ডেটবোৰ মনত ৰাখিবলৈ জিওগ্ৰাফি পঢ়িব পাৰা ইকোনমিক্স পলিটিক্যাল সায়েন্স মিলাই পেলাই পঢ়িব লাগিব তোমালকে বুইছা ৰাতি কি কৰিম আকৌ ৰাতি কি কৰিম ৰাতি আকৌ ৰাইটিং প্ৰেক্টিস কৰিম ৰাতি মই আকৌ এবাৰ ৰাইটিংৰ প্ৰেক্টিস কৰিম আৰু ফাইনালি অকমান কষ্ট কৰি দিয়া ৰাতিপুৱা 5টাত উঠিব ট্ৰাই কৰা 27 তাৰিখে পৰীক্ষাৰ আগদিনা বিখাল সিলেবাস চেক কৰিব লাগিব 90% পাব লাগিব 90 আপ মাৰ্কস যদি লাগে কষ্টখিনি কৰিব লাগিব নহলে কিন্তু নাপাবা কষ্ট নকৰিলে কিন্তু তোমালকে ফল নোপোৱা আৰু সোশ্যালৰ নিচিনা পৰীক্ষাত মুখস্থ কৰিব লাগিব সোশ্যালখন মনত ৰাখিব লাগিব বুঝা নাই তো সেই কাৰণে অকমান ৰাতিপুৱা জলদি উঠা 5টা পৰা 7টা লৈ এইখিনি সময়ত তোমালকে আৰু এবাৰ এমসিকিউ টো ৰিভাইজ কৰি দিয়া আৰু এবাৰ এমসিকিউ ৰিভাইজ কৰি দিয়া তো দিস শুড বি ইয়োৰ প্ল্যান তিনবাৰ তো এই গোটেই প্ল্যানটোত কি দেখিছা আমি তিনিবাৰ এমসিকিউ ৰিভাইজ কৰিছো কেইটা এমসিকিউ 150 এমসিকিউ 150 এমসিকিউ হয়নে তাৰ পিছত আমি কি কৰিছো ৰাইটিংটো দুবাৰ প্ৰেক্টিস কৰিছো 2 মাৰ্ক 3 মাৰ্ক এই ৰাইটিংটো আমি দুবাৰ প্ৰেক্টিস কৰিছো হয়নে আৰু আমি এনচিইআৰটিৰ কথাখিনি আমি পঢ়িবলৈ যত্ন কৰিছো আমাৰ 4টা সাবজেক্ট আমি 3টা টাৰ্মত পঢ়িবলৈ শেষ কৰিব যত্ন কৰিম আমি বুইছা দিস শুড বি ইয়োৰ প্ল্যান প্লিজ আকৌ কৈছো পুৰণা কথাটো পাহৰি যোৱা নতুন যাত্ৰাত উপনীত হোৱা বুইছা ভালকে এই 3টা দিন প্ল্যান কৰি এই স্লট মতে পঢ়িবলৈ যত্ন কৰা আই এম শিওর কি তোমাৰ পৰীক্ষা ভাল হ'ব তুমি যিমান ডাউন ফিল কৰি আছা তোমাৰ বিৰাট মনটো ভাল লাগিব ট্ৰাষ্ট মি আ প্ল্যান ওয়ার্কস ওয়ান্ডার্স তো গটিকে স্টুডেন্টস বেছি টাইম নলও সবে পঢ়াত লাগি যোৱা আৰু যদি অকমান যদি আগৰ কোৱেশ্চনস বা তোমালোকৰ টেস্ট পেপাৰস কিনি চাব বিচাৰিছা এডুৱেডৰ ভিডিও কেটা চাই লোৱা গটিকে সকলোৱে ভালকে পঢ়া বেষ্ট উইশেছ টু অল অফ ইউ